মোৰ হিয়া ভৰা নমস্কাৰ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অসমৰ বিভিন্ন স্থানৰ পৰা আহি আপোনালোক আজি একত্ৰিত হৈছে। এক মাহ পাৰ হ'ল, জুবিন আমাৰ মাজৰ পৰা গৈছে বুলিতো ক'ব নোৱাৰোঁ, কিন্তু এটা অভাৱনীয় ঘটনা ঘটি গ'ল, যিটোৰ পৰা এক মাহ পাৰ হ'ল আৰু আপোনালোকে এতিয়াও সেই মৰম, আশীৰ্বাদ, প্ৰাৰ্থনা একেদৰে সদায় জনাই আছে তেওঁৰ বাবে, আমাৰ পৰিয়ালৰ বাবে, তেওঁৰ ন্যায়ৰ বাবে। যি ঘটিছিল সেই সকলোবোৰ আমি ভালদৰে জানিব লাগিব, সঁচাটো জানিব লাগিব। সেই সকলোবোৰৰ বাবে আপোনালোকেও এখন যুদ্ধ কৰি আছে, আমিও পৰিয়ালৰ সকলোৱে আমি জানিব বিচাৰিছোঁ আচলতে সঁচাকৈ সেই দিনটোত জুবিনৰ লগত কি হৈছিল। আমাৰ মাজতো বহুত অন্তৰ্দ্বন্দ্ব চলি আছে, ইয়াৰ ভণ্টিও আছে লগত, আৰু আমি সকলোৱে বুজি পাওঁ আমাৰ অন্তৰৰ ভিতৰত কি চলি আছে। তাৰ উত্তৰ নিশ্চয় আমি পাম। এক আস্থাৰে, শান্তিৰে, ধৈৰ্যৰে আমি অপেক্ষা কৰিছোঁ। নিয়মত হওক, শুদ্ধভাৱে হওক, পানী নসৰকাকৈ যি বিচাৰ হ'ব লাগে সেয়া বিচাৰ হওক, কিন্তু তাৰ লগে লগে আমি জুবিনকো অমৰত্বত আমিয়ে দিব লাগিব। আমিয়ে সদায় আমাৰ মাজত জুবিনক কঢ়িয়াই লৈ ফুৰিব লাগিব, আৰু জুবিন আমাৰ মাজত সদায় তেওঁ যেনেদৰে আছিল তেনেদৰে সদায় থাকিব লাগিব। তেওঁৰ আদৰ্শ, তেওঁ যেনেদৰে গোটেই অসমখনক, গোটেই উত্তৰ পূৰ্বাঞ্চলক ভাল পাইছিল, সমগ্ৰ মানৱ জাতিক ভাল পাইছিল, প্ৰকৃতিক ভাল পাইছিল, জীৱ জন্তু, পশু পক্ষী সকলোকে, গছ গছনি যেনেদৰে ভাল পাইছিল, সকলোকে আমি তেনেদৰে মৰম আমাৰ মাজৰ পৰা দি যাব লাগিব। আমি ভাবিব লাগিব যে আজি এজন জুবিন নহয়, আমাৰ মাজত কোটি কোটি জীৱ জুবিনৰ, আমাৰ সকলোৰে আত্মাত জুবিন জীয়াই আছে, আৰু সকলোতে জুবিনে আমাৰ আত্মাত এতিয়া নিগাজিকৈ এক স্থান গ্ৰহণ কৰিছে। এখন ঘৰ পাতি বহিছে, আমাৰ সকলোৰে আত্মাত জুবিন জীয়াই থাকিব এতিয়া। গতিকে গোটেই বিশ্বজুৰি জুবিনক ভাল পোৱা সকলোৰে মাজত, কোটি কোটি লোকৰ মাজত জুবিন জীয়াই থাকিব এতিয়া। গতিকে আমি জুবিনৰ প্ৰতিটো কাম আমি তেনেদৰে আগবঢ়াই নিম। আমি সংকল্প